নমস্কাৰ সকলোকে আজি আমি আলোচনা কৰিম সাইন্টিফিক মেথড যাক অসমীয়াত কোৱা হয় বৈজ্ঞানিক পদ্ধতি এই ভিডিঅ'টিত ইংলিছ আৰু আছামিজ দুইটাতে স্লাইডসমূহ বনোৱা হৈছে আৰু এক্সপ্লেনেশ্যনসমূহ বিশেষভাৱে অসমীয়াত কৰা হ'ব যাতে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় ভিডিঅ'টো শেষলৈকে চাবা প্ৰথমতে বৈজ্ঞানিক পদ্ধতি কি হয় হেতু জনাৰ আগতে আমি জানিব লাগিব সায়েন্স কি হোৱাট ইজ সায়েন্স সায়েন্স ইজ এ systematic evidence based approach to understanding the natural world through observation experimentation and testing aiming to discover how things work বিজ্ঞান হৈছে প্ৰকৃতিৰ জগতখন বুজিবলৈ ব্যৱহাৰ কৰা এটা সুসংগঠিত আৰু প্ৰমাণভিত্তিক পদ্ধতি ইয়াত পৰ্যবেক্ষণ পৰীক্ষা নিৰীক্ষা আৰু তথ্যসমূহৰ পৰীক্ষণৰ জৰিয়তে বস্তুসমূহ কেনেধৰণে কাম কৰে সেইটো উদ্ঘাটন কৰাৰ চেষ্টা কৰা হয় অৰ্থাৎ ইয়াত কি বুজাইছে যে বিজ্ঞান হৈছে কি এটা সিস্টেমেটিক অৰ্থাৎ সুসংগঠিত পদ্ধতি আৰু ইয়াত কি কৰা হয় প্ৰাকৃতিক জগতখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হয় বিজ্ঞানৰ জৰিয়তে প্ৰকৃতিৰ অন্তৰ্নিহিত বিভিন্ন কাৰণসমূহ প্ৰাকৃতিক জগতৰ বিভিন্ন ঘটনা পৰিঘটনাসমূহ পৰ্যবেক্ষণ পৰীক্ষা নিৰীক্ষাৰ আদিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰা হয় এই পদ্ধতিত ইয়াৰ জৰিয়তে তথ্যসমূহ জানিবলৈ চেষ্টা কৰোঁতে বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ কিছুমান পদ্ধতি ব্যৱহাৰ কৰে আৰু এই পদ্ধতিসমূহকে বৈজ্ঞানিক পদ্ধতি বুলি কোৱা হয় অৰ্থাৎ সায়েন্স means systematic evidence based approach it is a scientific study of mystery of nature বিজ্ঞান হৈছে প্ৰকৃতিৰ ৰহস্যসমূহৰ বৈজ্ঞানিক অধ্যয়ন যিহেতু আমি কৈছোৱে যে বিজ্ঞান কি বিজ্ঞানৰ জৰিয়তে প্ৰকৃতিৰ ঘটনাসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হয় গতিকে বিজ্ঞান হৈছে it is the study of mystery of nature science includes both a goal and a means for obtaining that goal বিজ্ঞানত লক্ষ্য আৰু সেই লক্ষ্য লাভ কৰাৰ উপায় দুইটাই অন্তৰ্ভুক্ত হৈ থাকে অৰ্থাৎ বিজ্ঞানৰ জৰিয়তে কি কৰা হয় আমি যিকোনো লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰোঁ আৰু সেই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে আমি কেনেকুৱা ধৰণৰ উপায় বা পদ্ধতি ব্যৱহাৰ কৰিম সেইটো অন্তৰ্ভুক্ত থাকে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ গ্ৰ'য়িং প্লেণ্টছ ইন ছানলাইট অৰ্থাৎ ধৰি লোৱা এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে কি ধৰণে এটা উদ্ভিদ বা এটা গছৰ পুলি ৰ'দৰ পোহৰত বৃদ্ধি হয় সেই বিষয়ে এক্সপেৰিমেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ প্ৰথমতে অবজাৰ্ভ কৰিব লাগিব যে কি ধৰণে গছৰ পুলিসমূহ বা গছসমূহ ৰ'দৰ পোহৰত বৃদ্ধি হয় আৰু সেইটো পৰ্যবেক্ষণ কৰিবলৈ যাওঁতে তেওঁ দুটা পুলি ল'ব লাগিব এটা পুলি তেওঁ ছাঁত ৰাখিব পাৰে আৰু আনটো তেওঁ ৰ'দত ৰাখিব পাৰে আৰু সেই যিটো তেওঁ কাম কৰিছে তাক কোৱা হয় পৰীক্ষা বুলি আৰু তাৰপিছত তেওঁ ডাটা কালেক্ট কৰিব লাগিব যিটো কোৱা হয় তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ কি কৰিব লাগিব দুইটা পুলি তেওঁ কম্পেয়াৰ কৰিব লাগিব ৰ'দত থকা আৰু ছাঁত থকা দুইটা পুলিৰ কিমান বৃদ্ধি হৈছে বা কি পৰিৱৰ্তন দেখা গৈছে সেইটো তেওঁ জানিবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত নেক্সট ষ্টেপটো হৈছে কি তেওঁ তথ্যসমূহ ব্যাখ্যা বা বিশ্লেষণ কৰিব লাগিব অৰ্থাৎ তেওঁ এনালাইজ কৰিব আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁ কি দিব যে এটা কনক্লুজন দিব বা এটা ৰিপৰ্ট বনাব আৰু তেওঁ ৰিপৰ্টত কি পাব যে ফটোচিনথেসিস যিটো প্ৰক্ৰিয়া তাৰ ফলত ৰ'দৰ পোহৰত গছসমূহ বৃদ্ধি হয় সেই ধৰণৰ এটা তেওঁ ৰিজাল্ট লাভ কৰিব অৰ্থাৎ এগৰাকী ছাত্ৰ বা ছাত্ৰী বা এজন ব্যক্তিয়ে কি কৰে তেওঁ সায়েন্সৰ জৰিয়তে অৰ্থাৎ বিজ্ঞানৰ জৰিয়তে প্ৰকৃতিৰ ৰহস্য জানিবলৈ চেষ্টা কৰে আৰু সেইটো কৰিবলৈ যাওঁতে তেওঁ বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিব লগা হয় এতিয়া বিজ্ঞান যিটো শব্দ তাৰ ইংৰাজী প্ৰতিশব্দ হৈছে সায়েন্স আৰু এই সায়েন্স ৱৰ্ডটো আহিছে লেটিন ৱৰ্ড সাইন্টিয়াৰ পৰা যাৰ অৰ্থ হৈছে টু নো অৰ্থাৎ জনা বা জ্ঞাত হোৱা বা জ্ঞান এতিয়া আমি জানিম পদ্ধতি মানে কি হয় পদ্ধতি বা মেথড মিন্স প্ৰচিডিউৰ ফলোড while conducting a research যে এটা গৱেষণা কৰোঁতে এজন গৱেষকে যিসমূহ নিয়ম অনুসৰণ কৰে বা যিসমূহ মানে প্ৰক্ৰিয়াৰ মাজেদি যায় সেইসমূহকে কোৱা হয় পদ্ধতি বুলি ইট ইজ এ systematic
way or procedure of doing অৰ্থাৎ পদ্ধতি হৈছে এটা সুসংগঠিত যিকোনো এটা লক্ষ্য বা উদ্দেশ্য প্ৰাপ্ত কৰিবলৈ সুসংগঠিতভাৱে গ্ৰহণ কৰা এক ব্যৱস্থা it is a procedure of doing something to achieve a goal example হিচাপে ক'ব পাৰোঁ if your goal is to know why plants grow better you should যে তুমি যদি উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে যদি তুমি এইটো ভাবি লৈছা যে গছবোৰ কিয় ভালকৈ বৃদ্ধি পায় সেইটো জানিবলৈ হ'লে তোমাৰ লক্ষ্য হৈছে কি আণ্ডাৰষ্টেণ্ডিং প্লেণ্ট গ্ৰ'থ যে গছৰ বৃদ্ধি বুজাটো হৈছে তোমাৰ লক্ষ্য আৰু তাৰ উপায় বা মেথডটো হৈছে কি পদ্ধতি হৈছে পৰ্যবেক্ষণ কৰিব লাগিব তাৰ কাৰণে পৰীক্ষা নিৰীক্ষা কৰিব লাগিব অৰ্থাৎ এইটো হৈছে পদ্ধতি অৰ্থাৎ পদ্ধতি সহজভাৱে ক'বলৈ গ'লে আমি যেতিয়া এজন গৱেষকে যিকোনো এটা লক্ষ্য বা উদ্দেশ্যত তেওঁ উপনীত হ'ব বিচাৰে সেই লক্ষ্য বা উদ্দেশ্যত উপনীত হ'বলৈ যাওঁতে তেওঁ যিবিলাক প্ৰচিডিউৰ ফ'ল' কৰে যিবিলাক তেওঁ নিয়ম অনুসৰণ কৰে সেইসমূহকে কোৱা হয় পদ্ধতি বা সমাজতাত্ত্বিক এটা উদাহৰণ আমি যদি চাওঁ এজন গৱেষকে যদি এখন কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ সামাজিক আচৰণৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিছে তেওঁ জানিব বিচাৰিছে যে ছাত্ৰ ছাত্ৰীসকলে ক্লাছৰুমত কেনেকুৱা ধৰণৰ আচৰণ কৰে সেইটো যদি তেওঁ জানিব বিচাৰিছে তেতিয়াহ'লে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰসমূহ আচৰণসমূহ তেওঁ পৰ্যবেক্ষণ কৰিব লাগিব অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ আচৰণ জনাটো হৈছে তেওঁৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যত উপনীত হ'বলৈ যাওঁতে তেওঁ যি মেথড ব্যৱহাৰ কৰিছে সেই মেথডটো হৈছে অবজাৰভেশ্যন বা তেওঁ পৰ্যবেক্ষণ কৰিছে এতিয়া আমি আলোচনা কৰিম scientific method কি হয় scientific method it is a systematic empirical and objective procedure for acquiring knowledge and investigating phenomena অৰ্থাৎ বৈজ্ঞানিক পদ্ধতি হৈছে জ্ঞান আহৰণ আৰু ঘটনাবোৰ অনুসন্ধান কৰাৰ বাবে ব্যৱহাৰ কৰা এটা সুসংগঠিত অভিজ্ঞতা ভিত্তিক আৰু নিৰপেক্ষ প্ৰক্ৰিয়া অৰ্থাৎ বৈজ্ঞানিক পদ্ধতি হৈছে কি যেতিয়া এজন গৱেষকে সেই যে তেওঁ যি লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব বিচাৰিছে বা যিকোনো এটা ঘটনা বা পৰিঘটনা বা সমাজৰ যিকোনো এটা দিশৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰোতে তেওঁ যি পদ্ধতিগত বা অনুসন্ধান মানে যিটো অভিজ্ঞতা এম্পিৰিকেল অভিজ্ঞতা ভিত্তিক আৰু অবজেক্টিভ নিৰপেক্ষ প্ৰক্ৰিয়াৰ সহায় লয় তাকে কোৱা হয় চাইণ্টিফিক মেথড বা বৈজ্ঞানিক পদ্ধতি অৰ্থাৎ বৈজ্ঞানিক পদ্ধতি হৈছে এনে এটা ব্যৱস্থা বা এনে এটা পদ্ধতি যিটো পদ্ধতিৰ জৰিয়তে বৈজ্ঞানিক যি কৌশল আছে সেইসমূহ ব্যৱহাৰ কৰি আমি প্ৰাকৃতিক বা সামাজিক জগতখনৰ বিভিন্ন ঘটনা পৰিঘটনাসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ The scientific method involves developing and testing theories about the world based on empirical evidence. অৰ্থাৎ বৈজ্ঞানিক পদ্ধতিত অভিজ্ঞতা ভিত্তিক প্ৰমাণৰ ভিত্তিত বিশ্বৰ বিষয়ে তত্ত্ব বিকশিত আৰু পৰীক্ষা কৰাটো জড়িত হৈ থাকে অৰ্থাৎ ইয়াতে কি ক'লে যে ইট মিনছ ডেভেলপিং এণ্ড টেষ্টিং যে টেষ্টিং থিয়ৰিজ তো বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে কি কৰা হয় আমাৰ যিবিলাক তত্ত্ব আছে ইতিমধ্যে বিভিন্ন গৱেষকে বা বিভিন্ন সমাজতত্ত্ববিদসকলে বা অন্যান্য দাৰ্শনিকসকলে যিবিলাক তত্ত্ব দি থৈ গৈছে সেই তত্ত্বসমূহ আমি পৰীক্ষা কৰিব পাৰোঁ বা আমি নিজেও গৱেষণাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ তত্ত্ব নিৰ্মাণ কৰিব পৰা যায় তো চাইণ্টিফিক মেথডৰ জৰিয়তে এইসমূহ কৰা হয় অৰ্থাৎ তত্ত্ব পৰীক্ষা বা তত্ত্ব ডেভেলপ মানে তত্ত্বৰ বিকাশ কৰা হয় It is defined by its commitment to systematic observation of the empirical world and strives to be objective, critical, skeptical and logical. ইয়াত অভিজ্ঞতামূলক জগতখনৰ সুসংগঠিত পৰ্যবেক্ষণৰ প্ৰতি প্ৰতিশ্ৰুতিৰে সংজ্ঞায়িত কৰা হয় আৰু ই নিৰপেক্ষ সমালোচনামূলক সন্দেহপ্ৰৱণ আৰু যুক্তিসংগত হ'বলৈ চেষ্টা অৰ্থাৎ ইয়াতে কি কৈছে যে বৈজ্ঞানিক পদ্ধতিত সদায় এটা চিষ্টেমেটিক মানে অবজাৰভেশ্যন কৰা হয় যে পদ্ধতিগতভাৱে পৰ্যবেক্ষণ কৰা হয় মানে পৰ্যবেক্ষণসমূহ তুমি যেতিয়া তেতিয়াই কৰিলে নহ'ব যেতিয়া তুমি এটা গৱেষণা কৰিব বিচাৰিবা গৱেষণাটো কৰিবলৈ যাওঁতে তোমাৰ পৰ্যবেক্ষণসমূহ সুনিৰ্দিষ্ট হ'ব লাগিব তুমি কি ধৰণে পৰ্যবেক্ষণ কৰিবা কেতিয়া পৰ্যবেক্ষণ কৰিবা এটা তাৰ ছিষ্টেম থাকিব লাগিব ছিষ্টেমেটিক পদ্ধতিগত হ'ব লাগিব লগতে আমি ক'ত পৰ্যবেক্ষণ কৰিম আমি অভিজ্ঞতাসমূহ আমাৰ এম্পিৰিকেল ৱৰ্ল্ডখন মানে আমি বাস্তৱ জগতখনক আমি পৰীক্ষা কৰিম বা আমি অবজাৰ্ভ কৰিম পৰ্যবেক্ষণ কৰিম আৰু লগতে সেই যে অবজাৰ্ভ বা পৰ্যবেক্ষণ কৰিম সেইটো কৰিবলৈ যাওঁতে আমি সদায় অবজেক্টিভ অৰ্থাৎ আমাৰ যি আমি নিৰপেক্ষ হ'ব লাগিব নিৰপেক্ষ হোৱাৰ অৰ্থ হৈছে কি যে আমাৰ যি ব্যক্তিগত আমাৰ যি পূৰ্বধাৰণা আছে বা আমাৰ যি আৱেগ অনুভূতি আছে সেইসমূহ আমি ত্যাগ কৰিব লাগিব লগতে আমি ক্ৰিটিকেল অৰ্থাৎ
অৰ্থাৎ আমি সমালোচনাত্মক দৃষ্টিভংগীৰে ধনাত্মক ঋণাত্মক বা সকলো দিশ মানে আমি ক্ৰিটিকেলি আমি সমালোচনাত্মকভাৱে আমি চাব লাগিব লগতে স্কেপটিকেল ডেট মিনছ সন্দেহপ্ৰৱণ যে আমি মানে প্ৰতিটো যেতিয়া আমি এটা ৰিজাল্ট পাম বা আমি যেতিয়া কিবা এটা বস্তু অবজাৰ্ভ কৰি আছোঁ পৰ্যবেক্ষণ কৰি আছোঁ তেতিয়াহ'লে আমি তাক বাৰে বাৰে প্ৰশ্ন কৰিব লাগিব কুৱেশ্যন কৰিব লাগিব আৰু লগতে আমি যুক্তিসংগত হ'বলৈ চেষ্টা কৰিব লাগিব অৰ্থাৎ লজিকেল হ'ব লাগিব চ' বৈজ্ঞানিক পদ্ধতি গৱেষণাৰ এটা অত্যাৱশ্যকীয় সঁজুলি অৰ্থাৎ চাইণ্টিফিক মেথড ইজ এন এছেঞ্চিয়েল টুল ইন ৰিচাৰ্চ ত' ৰিচাৰ্চ কৰিবলৈ হ'লে আমাৰ বৈজ্ঞানিক পদ্ধতি লাগিবই এতিয়া আমি বৈজ্ঞানিক পদ্ধতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম ত' বৈজ্ঞানিক পদ্ধতিৰ প্ৰথম বৈশিষ্ট্যটোৱে হৈছে ভেৰিফাইবল এভিডেন্স অৰ্থাৎ পৰীক্ষাযোগ্য প্ৰমাণ ত' বৈজ্ঞানিক পদ্ধতিত যিবিলাক আমি যেতিয়া এজন গৱেষকে এটা গৱেষণা কৰে সেই গৱেষণা কৰি বা পৰ্যবেক্ষণ কৰি যিটো তেওঁ ৰিজাল্ট পাব যিটো তেওঁ ফলাফল লাভ কৰিব সেই ফলাফলটো অন্য এজন পৰ্যবেক্ষক বা অন্য এজন গৱেষকেও যেতিয়া একেটা বিষয়ৰ ওপৰত গৱেষণা কৰিব বা পৰীক্ষা কৰিব তেতিয়া একেধৰণৰ তেওঁ ৰিজাল্ট পাব লাগিব যেনেকৈ এটা এক্সাম্পল আমি যদি চাওঁ যে এই থাৰ্মোমিটাৰ শ্ব'জ 30 degree Celsius in a room, other people can use another thermometer to verify the same temperature. তো এটা থাৰ্মোমিটাৰ যদি দেখুৱাইছে যে এটা ৰুমত 30°C হয় তেতিয়াহ'লে অন্য এজন মানে লোকে তেওঁ অন্য এটা থাৰ্মোমিটাৰ ইউজ কৰি যেতিয়া সেই ৰুমটোৰ টেম্পাৰেচাৰ তেওঁ চাব তেতিয়া একে পাব লাগিব তাৰ ৰিজাল্ট আৰু সমাজতাত্ত্বিকভাৱে আমি যদি উদাহৰণ দিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে যদি a researcher conducts a survey and finds 70% students prefer online learning এজন গৱেষকে গৱেষণা কৰি তেওঁ দেখিছে যে তেওঁ এটা মানে জৰীপ কৰিলে সাৰ্ভে তো সাৰ্ভেটো কোৱা হয় জৰীপ কৰি তেওঁ দেখিছে যে 70% শিক্ষাৰ্থীয়ে কি বিচাৰে তেওঁলোকে অনলাইন শিক্ষা তেওঁলোকে মানে প্ৰাধান্যতা দিয়ে অনলাইন শিক্ষাত আৰু আদাৰ ৰিচাৰ্চাৰ্ছ কেন ৰিপিট দ্য ছাৰ্ভে এণ্ড ভেৰিফাই দ্য ৰিজাল্ট তো সেই একে সংখ্যক একে ষ্টুডেণ্টৰ ওপৰতে একেখিনি শিক্ষাৰ্থীৰ ওপৰতে যদি অন্য এজন গৱেষকে একেধৰণৰ মেথড ব্যৱহাৰ কৰি তেওঁ যদি গৱেষণাটো কৰে তেতিয়াহ'লে তেওঁ একেধৰণৰ ৰিজাল্টেই পাব লাগিব তেতিয়া সেইটো হ'ব কি ভেৰিফাইবল যদি অন্য ৰিজাল্ট পায় তেতিয়াহ'লে কিন্তু এইটো আমি চাইণ্টিফিক বুলি ক'ব নোৱাৰোঁ সেইটো ভেৰিফাইবল নহ'ব আশা কৰিছোঁ বুজি পাইছা আৰু তোমালোকে যদি বুজি পোৱা নাই কমেণ্টত জনাবা যাতে মই আৰু ইজিকৈ বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকক যদি অন্য কোনো ভিডিঅ' প্ৰয়োজন হয় বা যি বিষয়ৰ ওপৰতে ভিডিঅ' বনাব লাগে সেইসমূহ মোক জনাবা মই বনাবলৈ চেষ্টা কৰিম আৰু লগতে ভিডিঅ'সমূহ তোমাৰ লগৰ ক্লাছমেট তোমাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা কাৰণ ভিডিঅ'ৰ ভিউজবিলাক আহিলে মোৰো ভাল লাগে নহয়নে চ' নেক্সট যিটো বৈশিষ্ট্য সেইটো হৈছে একুৰেচি মানে সঠিকতা তো একুৰেচি কি হয় যে ৰিজাল্টৰ ইনফৰমেশ্যন ডেট ইজ কাৰেক্ট এণ্ড মেটচেছ ৰিয়েলিটি তো সঠিকতা মানে হৈছে কি যি ফলাফল বা তথ্য সঠিক আৰু বাস্তৱৰ সৈতে মিল খায় অৰ্থাৎ মানে যেতিয়া এজন গৱেষকে গৱেষণা কৰিব তেওঁ গৱেষণা কৰি যিটো ফলাফল পাব সেইটো বাস্তৱতাৰ লগত ৰিয়েলিটিৰ লগত তাৰ মিল থাকিব লাগিব যেনেকৈ এটা উদাহৰণ একেই থাৰ্মোমিটাৰ যদি আমি উদাহৰণটো লওঁ যে it shows 25°C if a thermometer shows 25°C and the actual is also 25°C then it is accurate যে যদি থাৰ্মোমিটাৰে 25° দেখুৱায় আৰু প্ৰকৃত তাপমাত্ৰাও যদি 25°C হয় তেন্তে মানে উদাহৰণটো হৈছে কি ধৰা এটা থাৰ্মোমিটাৰটোৱে এনেকৈ দেখাওঁ এটা ৰুমৰ টেম্পাৰেচাৰ চেক কৰোঁতে দেখাইছে যে 25° আৰু সঁচাকৈ যদি সেই ৰুমটোৰ মানে টেম্পাৰেচাৰটো যদি 25° হয় তেতিয়াহ'লে তাৰ অৰ্থ কি এইটো হৈছে সঠিক হয়নে নহয় বা ঠিক সেইধৰণে ধৰা এজন গৱেষকে এটা ক্লাছৰুমত ষ্টাডি কৰিছে ষ্টুডেণ্টৰ বিহেভিয়াৰৰ ওপৰত আৰু বিহেভিয়াৰৰ ওপৰত তেওঁ ষ্টাডি কৰি আচৰণৰ ওপৰত ষ্টাডি কৰি তেওঁ যিটো ৰিজাল্ট দিছে সেই ৰিজাল্টটো যদি সঁচাকৈ শুদ্ধ হয় ডেট মিনছ সেইটো সঠিক হয় সঠিক তাৰমানে একুৰেট হয় নেক্সট যিটো বৈশিষ্ট্য সেইটো হৈছে অবজেক্টিভ এপ্ৰ'চ বৈজ্ঞানিক পদ্ধতিত নিৰপেক্ষ এটা দৃষ্টিভংগী ইয়াত গ্ৰহণ কৰা হয় কাৰণ চাইণ্টিফিক মেথড ইট শ্বুড অলৱেজ বি অবজেক্টিভ দ্য ৰিচাৰ্চাৰ শ্বুড নট ফ'কাছ অন হিজ অৰ হাৰ অ'ন বায়েচেছ নিজৰ যি তেওঁলোকৰ পূৰ্ব যি অভিজ্ঞতা পূৰ্ব যি তেওঁৰ ধ্যান ধাৰণা
পূৰ্বৰ যি তেওঁৰ বিশ্বাস বা পূৰ্বৰ যি তেওঁ আৱেগ অনুভূতি সেইসমূহৰ ওপৰত তেওঁ গুৰুত্ব দিলে নহ'ব, তেওঁ সম্পূৰ্ণৰূপে নিৰপেক্ষ হ'ব লাগিব। কাৰণ বৈজ্ঞানিক গৱেষণা সদায় কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইট ৰিলাইজ অন ফেক্টছ, অৰ্থাৎ ই সদায় তথ্যৰ ওপৰত নিৰ্ভৰ কৰে। এণ্ড দ্য ৰিচাৰ্চাৰ শুড ষ্টাডি দ্য ছ'চাইটি অৰ দ্য ৱৰ্ল্ড এজ ইট ইজ, যে গৱেষকজনে কি কৰিব লাগিব? বাস্তৱ জগতখন যি ধৰণে আছে সেই ধৰণেই তেওঁ অধ্যয়ন কৰিব লাগিব। rather than on beliefs, wishes or desire, যে গৱেষকজনে বা বিজ্ঞানীজনে তেওঁৰ নিজৰ যি তেওঁৰ বিশ্বাস, তেওঁৰ যি আশা আকাংক্ষা আছে সেইসমূহ বাদ দি তেওঁ যি ধৰণে এখন ছ'চাইটি আছে সেই ধৰণে অধ্যয়ন কৰিব লাগিব। ধৰা এটা কমিউনিটিৰ ওপৰত এজন গৱেষকে অধ্যয়ন কৰিব গৈছে আৰু তেওঁ যদি সেই কমিউনিটিৰ ওপৰত এটা পূৰ্বধাৰণা আছে যে এই কমিউনিটিৰ মানুহবিলাক অশিক্ষিত, সেই ধৰণৰ যদি এটা তেওঁৰ ধাৰণা আছে, বা এই কমিউনিটিৰ মানুহবিলাক অন্ধবিশ্বাসী সেই ধৰণৰ যদি এটা ধাৰণা আছে, তেতিয়াহ'লে সেই গৱেষকজন নিৰপেক্ষ নহয়। তেওঁ যেতিয়া গৱেষণা কৰিবলৈ যাব সেই ধৰণৰ যি তেওঁৰ পূৰ্বধাৰণা বা তেওঁৰ যি বায়েচ আছে সেইসমূহ তেওঁ কিন্তু ত্যাগ কৰি যাব লাগিব, সেইসমূহৰ পৰা তেওঁ আঁতৰি থাকিব লাগিব। চ' এক্সাম্পল যেনেকৈ আমি ক'ব পাৰোঁ, এটা উদাহৰণ হৈছে টেষ্টিং এ মেডিচিন। ধৰা এজন গৱেষকে বা এজন চাইণ্টিষ্টে তেওঁ এটা ঔষধ তেওঁ টেষ্ট কৰিব বিচাৰে, পৰীক্ষা কৰিছে। এ চাইণ্টিষ্ট ৱান্টছ টু ন' ৱেডাৰ এ মেডিচিন ৱৰ্কছ অৰ নট, যে এজন গৱেষক কি কৰিছে, এটা মেডিচিন কাম কৰে নে নকৰে সেইটো তেওঁ চাব বিচাৰিছে। তো সেইটো চাবলৈ যাওঁতে তেওঁ পৰীক্ষা কৰাৰ আগতেই যদি এইটো ধৰি লয় যে দিছ মেডিচিন ইজ গুড, যে এই মানে পাৰ্টিকুলাৰ মেডিচিনটো ভাল হয়, ধৰা এই পাৰ্টিকুলাৰ কোম্পানীটোৱে এইটো বনাইছে এইটো কাৰণে এইটো ভাল, সেই ধৰণৰ ধাৰণাতে তেওঁ যদি আগতীয়াকৈ লৈ লয় তেতিয়াহ'লে তেওঁৰ ৰিচাৰ্চটো নিৰপেক্ষ নহ'ব। ইনষ্টেড দে গিভ দ্য মেডিচিন টু এ গ্ৰুপ অফ পেচেণ্টছ এণ্ড কালেক্ট একচুৱেল ডাটা। ইয়াৰ পৰিৱৰ্তে যদি সেই চাইণ্টিষ্টজনে বা সেই গৱেষকজনে যদি সেই মেডিচিনটো এটা গ্ৰুপ কিছুমান মানুহক দিয়ে আৰু তেওঁলোকৰ ওপৰত পৰীক্ষা কৰি তেওঁলোক ডাটাসমূহ সংগ্ৰহ কৰে, তেতিয়াহ'লে সেইটো হ'ব চাইণ্টিফিক এটা ৰিচাৰ্চ। বা তেওঁলোকে কি কৰিব পাৰে, সেই একেটা ধৰণৰ যিখিনি ডাটা পালে ডাটাসমূহ তেওঁলোকে অন্য এটা গ্ৰুপৰ লগত কম্পেয়াৰ কৰিব পাৰে। এই ধৰণে যেতিয়া ডাটাসমূহ সংগ্ৰহ কৰা হ'ব, ইনষ্টেড অফ মানে তেওঁ নিজে পাৰ্চনেল যি বিশ্বাস তাৰ ওপৰত ভিত্তি কৰি যদি তেওঁ ডিচিশ্যন এটা দিয়ে, তেতিয়াহ'লে সেইটো কেতিয়াও চাইণ্টিফিক নহয়। চাইণ্টিফিক হ'বলৈ হ'লে ইট শুড বি অবজেক্টিভ, অৰ্থাৎ নিৰপেক্ষ হ'ব লাগিব। নেক্সট যিটো বৈশিষ্ট্য সেইটো হৈছে প্ৰেডিক্টিভ, অৰ্থাৎ পূৰ্বানুমানমূলক, অৰ্থাৎ মানে ভৱিষ্যতবাণী। কাৰণ আমি চাইন্স জানো, চাইন্সে কি কৰে যে ভৱিষ্যতবাণী কৰে, যেনেকৈ ৱেডাৰ ফৰকাষ্টিং, যে তোমাৰ বতৰটো কেনেকুৱা হ'ব সেইটো আমি আগতেই গম পাওঁ, আমি ৱেডাৰ চাওঁ ন। তো সেইধৰণে চাইণ্টিফিক মেথডটো কি হয়? প্ৰেডিক্টিভ। তো চাইন্স ইজ কনচাৰ্ণ উইথ ৰিলেটিং দ্য প্ৰেজেণ্ট টু দ্য ফিউচাৰ। ইন ফেক্ট চাইণ্টিষ্ট ট্ৰাই টু ডেভেলপ থিয়ৰিজ বিকজ এমং আদাৰ ৰিজনছ দে আৰ ইউজফুল ইন প্ৰেডিক্টিং বিহেভিয়াৰ। তো বিজ্ঞানীসকলে বা গৱেষকসকলে কি কৰে, সেই বিজ্ঞানিক তথ্যসমূহ ব্যৱহাৰ কৰে, বৈজ্ঞানিক যি তথ্য ফলাফল লাভ কৰে সেইসমূহৰ ওপৰত ভিত্তি কৰি আচৰণসমূহ পূৰ্বানুমান কৰিবলৈ চেষ্টা কৰে। আৰু এ থিয়ৰিজ একুৰেচি লাইজ ইন ইটছ এবিলিটি টু প্ৰেডিক্ট এ ফেনমেনন অৰ ইভেণ্ট ছাকচেছফুলি, যে এটা তত্ত্বৰ যি যোগ্যতা সেইটো নিৰ্ধাৰণ কি ধৰণে কৰা হয়, সেইটো নিৰ্ধাৰণ কৰা হয় তাৰ পূৰ্বানুমান, যিকোনো ঘটনা বা পৰিঘটনা সঠিকভাৱে পূৰ্বানুমান কৰিব পৰাৰ ক্ষমতাৰ ওপৰত। এটা তত্ত্বই যিকোনো ঘটনা বা পৰিঘটনা কিমান তেওঁ সেইটো প্ৰেডিক্ট কৰিব পাৰিছে, পূৰ্বানুমান কৰিব পাৰিছে, তাৰ ওপৰত ভিত্তি কৰি তত্ত্ব এটা এডিকুৱেচি বা তাৰ যি যোগ্যতা সেইটো পৰীক্ষা কৰা হয়। এক্সাম্পল হিচাপে, ইফ ৰিচাৰ্চ shows that poverty is linked with lower school attendance, a sociologist can predict in poorer areas school dropout rates will be higher, যে এজন গৱেষকে যে যদি তেওঁ গৱেষণা কৰি দেখিছে যে মানে যিসকল ল'ৰা ছোৱালী দুখীয়া তেওঁলোকে কমকৈ তেওঁলোকে স্কুলত যায় বা তেওঁলোকৰ এটেণ্ডেঞ্চ কম হয়, কাৰণ তেওঁলোক দুখীয়া যিহেতু, সেয়েহে তেওঁলোক স্কুল যাব নোৱাৰে। আৰু তাৰ ফলত তেওঁলোকে এইটো প্ৰেডিক্ট কৰিব পাৰিব, এইটো তেওঁলোকে ভৱিষ্যতবাণী বা পূৰ্বানুমান কৰিব পাৰিব যে যিবিলাক অঞ্চলত দুখীয়া লোকৰ সংখ্যা বেছি, সেই অঞ্চলসমূহত স্কুল ড্ৰপ আউট বা আধাতে স্কুল এৰি দিয়া ষ্টুডেণ্টৰ সংখ্যা, শিক্ষাৰ্থীৰ সংখ্যা বেছি, সেইটো তেওঁলোকে প্ৰেডিক্ট কৰিব পাৰিব। চ' আশা কৰিলোঁ তোমালোকে বৈশিষ্ট্যসমূহ বুজি পালা। তো বৈশিষ্ট্যসমূহ কি আছিলে? প্ৰেডিক্টিভ, অবজেক্টিভ এপ্ৰ'চ, একুৰেচি, ভেৰিফাইবল। ইয়াৰ উপৰিও আৰু অন্যান্য বহুত বৈশিষ্ট্য আছে, মই ইয়াত কেইটামান বৈশিষ্ট্যহে ডিছকাছ কৰিছোঁ। ইয়াৰ উপৰিও আমি ক'ব পাৰোঁ যেনেকৈ ৰেচনেলিটি হৈছে ইয়াৰ এটা বৈশিষ্ট্য, হয়নে? কম্পেয়াৰ কৰিব পৰা যায়, কম্পেৰেটিভ, তুলনামূলক, ই হৈছে এটা বৈশিষ্ট্য। গতিকে এইসমূহ বৈশিষ্ট্য আছে। ইয়াৰ পিছত আমি আলোচনা কৰিম ইয়াৰ ষ্টেপসমূহ, যে চাইণ্টিফিক মেথডৰ কিছুমান ষ্টেপছ বা স্তৰ আছে। এটা চাইণ্টিফিক মেথড আমি যেতিয়া কৰিম, চাইণ্টিফিক মেথড ইউজ কৰি যেতিয়া আমি এটা ৰিচাৰ্চ কৰিম, ৰিচাৰ্চটো কৰিবলৈ যাওঁতে আমি কি ষ্টেপ বা আমি কি ষ্টেপ মানে
স্তৰৰ আমি মানে প্ৰচিডিউৰটো কি হ'ব সেইটো তো ফাৰ্ষ্ট ষ্টেপটো হৈছে আইডেণ্টিফাই প্ৰব্লেম অৰ কুৱেশ্যন যে আমি যেতিয়া পৰ্যবেক্ষণ কৰিম ৱৰ্ল্ডক এজ এ ছ'চিয়লজিৰ ষ্টুডেণ্ট হিচাপে আমি কি কৰিম আমি সমাজখনৰ বিষয়ে আমি অবজাৰ্ভ কৰিম পৰ্যবেক্ষণ কৰিম আৰু আমি প্ৰশ্ন সুধিম সমাজৰ বিভিন্ন ঘটনা পৰিঘটনাৰ ওপৰত হয়নে ধৰা তাৰ ওপৰত ভিত্তি কৰি আমি এটা প্ৰব্লেম ঠিক কৰি ল'লোঁ আমি এটা সমস্যা যে এই সমস্যাটোৰ ওপৰত অধ্যয়ন কৰিম ফৰ এক্সাম্পল ডমেষ্টিক ভাইলেঞ্চ ঘৰুৱা হিংসা তুমি চাব বিচাৰিছা যে মানে অসমত ঘৰুৱা হিংসা কি কাৰণত হয় তুমি সেইটো জানিব বিচাৰিছা সেইটো হৈছে তোমাৰ কাৰণে কি প্ৰব্লেম তাৰপিছত তুমি কি কৰিব লাগিব বেকগ্ৰাউণ্ড ৰিচাৰ্চ যিটো লিটাৰেচাৰ ৰিভিউ বুলি কোৱা হয় মানে তুমি সেই যে ঘৰুৱা হিংসা বা ডমেষ্টিক ভাইলেঞ্চ তাৰ ওপৰতো বিভিন্ন ধৰণৰ লোকে গৱেষণা কৰিছে ইতিমধ্যে তো তেওঁলোকে কি গৱেষণা কৰিছে সেইসমূহ তুমি কালেক্ট কৰিব লাগিব আৰু তেওঁলোকে যিখিনি গৱেষণা কৰিছে গৱেষণাৰ কি গেপ থাকি গৈছে অৰ্থাৎ কোনবিলাক দিশ তেওঁলোকে অধ্যয়ন কৰা নাই সেইসমূহ তুমি বিচাৰি উলিয়াব লাগিব আৰু তাৰ ওপৰত ভিত্তি কৰি তুমি কি কৰিবা ফৰ্মুলেট এ হাইপথেচিছ অৰ্থাৎ এটা তুমি গৱেষণা প্ৰকল্প প্ৰস্তুত কৰিবা মেক এ টেষ্টেবল প্ৰেডিকশ্যন আৰু প্ৰপ'জ এক্সপ্লেনেশ্যন বেছড অন দ্য ডাটা সেই পূৰ্বৰ যি তোমাৰ কি কোৱা হয় লিটাৰেচাৰ ৰিভিউ সেইসমূহৰ ওপৰত ভিত্তি কৰি তুমি এটা প্ৰকল্প প্ৰস্তুত কৰিবা যিটো প্ৰকল্পই কি কৰিব তোমাক সহায় কৰিব তোমাৰ প্ৰব্লেমটো টেষ্ট কৰাৰ ক্ষেত্ৰত তাৰপিছত নেক্সট হৈছে ডিজাইন এণ্ড কণ্ডাক্ট এক্সপেৰিমেণ্ট অৰ্থাৎ তুমি কি কৰিবা এটা প্লেন কৰি ল'বা কি ধৰণে তুমি ৰিচাৰ্চ কৰিবা ৰিচাৰ্চ কৰিবলৈ তোমাৰ ৰিচাৰ্চ ডিজাইন থাকিব লাগিব গৱেষণা অভিকল্প তুমি কেনেকুৱা ধৰণৰ ৰিচাৰ্চ ডিজাইনত তুমি ঠিক কৰিবা যে তুমি কেনেকুৱা কি মেথড তুমি ইউজ কৰিবা কোৱান্টিটেটিভ নে কোৱালিটেটিভ হ'ব নে মিক্স মেথড হ'ব সেই ধৰণে তুমি কিছুমান লগতে তাত তুমি কেনেকুৱা ধৰণৰ কি ধৰণে তুমি কৌশল টেকনিক্স কি কৰিবা সেইবিলাক তুমি ঠিক কৰিব লাগিব নেক্সটটো হৈছে কালেক্ট ডাটা যে তথ্য সংগ্ৰহ কৰিবলৈ হ'লে কি কৰিব লাগিব তুমি এক্সপেৰিমেণ্ট বা আমাৰ ছ'চিয়লজিত আমি কি কৰিম যে অবজাৰ্ভ কৰিম বা আমি ইণ্টাৰভিউ কৰিম হয়নে সেইধৰণে আমি ডাটাসমূহ কালেক্ট কৰিবলৈ চেষ্টা কৰিম আৰু ডাটা কালেক্ট কৰাৰ পিছত কি কৰিব লাগিব তথ্যসমূহ এনালাইজ অৰ্থাৎ আমি ব্যাখ্যা বা বিশ্লেষণ কৰিব লাগিব মানে সংগ্ৰহ কৰা তথ্যসমূহ আমি অৰ্গেনাইজ কৰিব লাগিব তাৰ অন্তৰালত থকা পেটাৰ্নছ বা ৰিলেশ্যনশ্বিপ যে তাৰ অন্তৰালত কেনেকুৱা ধৰণৰ একেধৰণৰ ঘটনা পুনৰাবৃত্তি হৈছে নেকি বা দুটা ঘটনা বা দুটা চলকৰ মাজত ভেৰিয়েবলৰ মাজত কিবা সম্পৰ্ক আছে নেকি সেইসমূহ আমি জানিবলৈ চেষ্টা কৰিব লাগিব আৰু তাৰপিছত হৈছে কি ড্ৰ কনক্লুজন যে আমি তথ্যসমূহৰ যি আমি ডাটা এনালাইজ কৰিলোঁ বিশ্লেষণ কৰিলোঁ সেইসমূহ আমি তাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব লাগিব এটা সামৰণি আমি দিব লাগিব তো এই ধৰণে কি হ'ব যে এটা আমি চাইণ্টিফিক মেথডৰ এইকেইটা হৈছে ষ্টেপছ আৰু তাৰ ওপৰত যেতিয়া ড্ৰ কনক্লুজন হ'ব অৰ্থাৎ ড্ৰ কনক্লুজন মানে কি যে হাইপথেচিছটো কি হ'ব পাৰে তোমাৰ যিটো হাইপথেচিছ লৈছিলা সেইটো শুদ্ধ হ'ব পাৰে বা শুদ্ধ নহ'বও পাৰে গতিকে এই ধৰণে গোটেই চাইণ্টিফিক মেথড এটা কৰা হয় তো আশা কৰি তোমালোকে বুজি পেলা চাইণ্টিফিক মেথড কি হয় এই ভিডিঅ'টোত চাইণ্টিফিক মেথড কি হয় বৈজ্ঞানিক পদ্ধতি কি হয় আৰু বৈজ্ঞানিক পদ্ধতিৰ বৈশিষ্ট্য আৰু ষ্টেপসমূহ আলোচনা কৰা হ'ল তো ভিডিঅ'টো যদি এই লাষ্টলৈকে চালা তেতিয়াহ'লে ধন্যবাদ আশা কৰিছোঁ তোমালোকে ছ'চিয়লজি ছাবজেক্টটোত আগুৱাই যাব পাৰা সমাজতন্ত্ৰ হৈছে এটা মানে বহুত জটিল বিষয় যদিও দেখাত ইজি যেন লাগে ইয়াৰ বিভিন্ন ধৰণৰ যিবিলাক অৱধাৰণা বা কনচেপ্ট আছে সেইসমূহ সহজ ভাষাত বুজিবলৈ বহুত প্ৰব্লেমৰো সৃষ্টি হয় আৰু লগতে কিন্তু যিমান পাৰোঁ মই ইজিকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যদি তোমালোকৰ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে সুধিবা কমেণ্ট বক্সত জনাবা আৰু লগতে তোমালোকে কমেণ্টত শ্বেয়াৰ কৰিব পাৰা ওৱান ৰিয়েল লাইফ এক্সাম্পল অফ দ্য চাইণ্টিফিক মেথড ফ্ৰম ইয়ৰ ডেইলি লাইফ যে তোমাৰ দৈনন্দিন জীৱনত মানে তুমি দেখা যিবিলাক তুমি চাইণ্টিফিক মেথড ব্যৱহাৰ কৰিছা বা কিবা তুমি দেখিছা তেতিয়াহ'লে তাৰ ওপৰত তুমি কমেণ্ট কৰিবা তো ধন্যবাদ